বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ কৃষকসকলৰ বাবে আৰু এটা আহিছে নতুন আপডেট। এইটো আপডেটত উল্লেখ কৰা হৈছে যে বহুতো কৃষক ইতিমধ্যে আপোনালোকে গম পাইছে যে 15 নম্বৰ কিস্তিৰ টকাটো 2023 চনৰ যোৱা নৱেম্বৰ মাহৰ 15 তাৰিখে দিছে, কিন্তু এতিয়া 16 নম্বৰ কিস্তিটো এইটো মাহৰ শেষৰ ফালে দিয়াৰ সম্ভাৱনা আছে। কিন্তু 16 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ আগতে কৃষকসকলৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে, যিটো আপডেটত কোৱা হৈছে যে বহুতো কৃষকে এই 16 নম্বৰ কিস্তিৰ টকা পোৱাৰ পৰা বঞ্চিত হৈ থাকিব। তো কিয় এই 16 নম্বৰ কিস্তিৰ টকাটো পোৱাৰ পৰা বহুতো কৃষকে বঞ্চিত হৈ থাকিব, এইটো বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট। আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজ ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে PM কিষাণ যোজনা, এই কৃষকসকলে PM কিষাণ যোজনাৰ 16 নম্বৰ কিস্তি নাপাব। এই কাৰণে প্ৰধানমন্ত্ৰী কিষাণ যোজনা আগন্তুক কেইদিনমানৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 16 নম্বৰ কিস্তিৰ টকাটো মুকলি কৰা হ'ব। ইয়াৰে পূৰ্বে কৃষকসকলক সকলো গুৰুত্বপূৰ্ণ তথ্যৰ কথা কোৱা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা দেশত খেতি কৰা কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আনিছে। তেনে আঁচনিৰ ভিতৰত এনে এক আঁচনি হৈছে যে PM কিষাণ যোজনাৰ অধীনত এবছৰত কৃষকক 6,000 টকাৰ পৰিমাণ দিয়া হয়। এই ধনৰাশি 3টা কিস্তিত দিয়া হয়। দেশৰ সকলো কৃষক ইয়াৰ বাবে আবেদন কৰে। তাৰ পিছত PM কিষাণ যোজনাৰ কিস্তি তেওঁলোকৰ একাউণ্টত আহে। কিন্তু কিছুমান কৃষকে কিছুমান কাৰণত এই ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই খেতিয়কসকলে টকা নাপাব, বিক্ৰী কৰিব লাগিব। কিয় নাপাব ইয়াত উল্লেখ কৰিছে। মুকলি হ'বলৈ গৈ আছে PM কিষাণ যোজনাৰ 16 নম্বৰ কিস্তিৰ টকা। অহা কেইমাহমানৰ ভিতৰত এই কিস্তি মুকলি কৰা হ'ব বুলি কোৱা হৈছে। অৱশ্যে এনে বহু কৃষক থাকিব পাৰে যাৰ ধন একাউণ্টত নপৰে। আচলতে যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ ধন এই আঁচনিৰ অধীনত ট্ৰেন্সফাৰ নহ'ব। ইয়াৰ বাবে eKYC কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাহিৰে আবেদনত তথ্য ভুল দিয়া কৃষকসকলে একাউণ্টলৈ ধন ট্ৰেন্সফাৰ নহ'ব। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কেইবা কোটি কৃষকলৈ ধন হস্তান্তৰ কৰা হৈছে। চৰকাৰৰ মতে PM কিষাণ সন্মান নিধি যোজনাৰ 15 নম্বৰ কিস্তিত DBTৰ জৰিয়তে 8 কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 18,000 কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰা হৈছিল। কৃষকসকলে এই কাম কৰিব লাগিব। PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে যদি আঁচনিৰ সুবিধা ল'ব বিচাৰে তেন্তে পৰৱৰ্তী কিস্তিৰ মুক্তি পোৱাৰ পূৰ্বে eKYC সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ উপৰিও কৃষকসকলে PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাছ পৰীক্ষা কৰিব লাগিব, য'ত নেকি কৃষকসকলে দেখিব পাৰিব eKYC য়েছ থাকিব লাগিব, লেণ্ড ছেটিং য়েছ থাকিব লাগিব, আৰু আধাৰ কাৰ্ড, বেংক একাউণ্ট ছেটিং ষ্টেটাছ এই তিনিওটা বস্তু য়েছ থাকিব লাগিব। ইয়াৰ উপৰিও লিষ্টত নাম আছে নে নাই সেইটো চাব লাগিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।